হেল্ল' এভৰিৱান, আশা কৰিছোঁ সদায় ভালে আছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আছাম হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট ছ'চাইটি AHIDMS। ইয়াৰে ভালেখিনি পষ্ট ওলাইছে আপোনালোকৰ কাৰণে। গোটেইখিনি ডিটেইলছ মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাম, গতিকে আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাওক। ক'ত কিমানটা পষ্ট আছে, ইয়াতে আপোনালোকৰ এটা সুবিধা কি আছে, ইয়াতে কোনো ধৰণৰ এক্সাম দিব নালাগে, ৱাক এণ্ড ইণ্টাৰভিউ ডাইৰেক্ট। গতিকে ডাইৰেক্ট আপোনালোকে চাকৰি পাই যাব যদি ভালকৈ আপোনালোকে ইণ্টাৰভিউখন দিব পাৰে। গতিকে ডিটেইলছ গোটেইখিনি মই জনাম। চাওক, ইয়াতে কৈছে আছাম হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট ছ'চাইটি, গভৰ্ণমেণ্ট অফ আছামৰ পৰা আহিছে AHIDMS। ইয়াতে 4th ফ্ল'ৰ নয়নতাৰা ছুপাৰ মাৰ্কেট 6 মাইল, এইটো 6 মাইলৰ হয়, 6 মাইলৰ পৰা এডভাৰটাইজটো ওলাইছে। গতিকে ইয়াৰে লাষ্ট ডেট কিমান গোটেইখিনি মই জনাম। চাওক, ইয়াতে নেম আৰু পোষ্ট ইয়াতে আপোনালোকক দিয়া আছে যে ইয়াতে চাওক এইটো লাইন গোটেইখিনি মই মাতি নিদিওঁ। আছাম invites application for work and interview as per the schedules as the office of project director, ঠিক আছে, AHIDMS, ঠিক আছে। 4th ফ্ল'ৰ নয়নতাৰা ছুপাৰ মাৰ্কেট 6 মাইল, গুৱাহাটী 781022, ঠিক আছে। গতিকে ইয়াতে চাওক 1 নম্বৰ পোষ্টটো কি দি আছে, ইয়াতে নেম অফ পোষ্ট, ইয়াতে প্লেচ অফ পোষ্টিং, নাম্বাৰ অফ ভেকেঞ্চিজ, ডেট অফ ইণ্টাৰভিউ, ডেট অফ টাইম আৰু ৰিপৰ্টিং টাইম, ঠিক আছে। গোটেইখিনি ইয়াতে ধুনীয়াকৈ দিয়া আছে। গতিকে IT টেকনিকেল এক্সপাৰ্ট ইয়াতে চাওক 1 নম্বৰ পোষ্টটোত কি আছে, IT টেকনিকেল এক্সপাৰ্ট, ইয়াতে ৰিজনেল কলেজ। ইয়াতে চাওক 14 তাৰিখৰ পৰা 14 তাৰিখত আপোনালোকৰ ইণ্টাৰভিউটো আছে, 14/7 জুলাইৰ 14 তাৰিখ। ইয়াতে আপোনালোকৰ কি আছে, ৰিপৰ্ট মানে ইণ্টাৰভিউ টাইমটো হৈছে কিমান 11 বজাত, কিন্তু আপোনালোকৰ ৰিপৰ্টিং টাইমটো হৈছে 10 বজাত। আপোনালোকে যিমান পাৰে সোনকালে গৈ তাত উপস্থিত হ'ব। 2 নম্বৰটোত পোষ্ট আছে কনষ্ট্ৰাক্ট মেনেজমেণ্ট, ইয়াতে আপোনালোকৰ PMU ASTHS গুৱাহাটী আছাম, ইয়াতে এটা পোষ্ট আছে। ওপৰটোতো এটা পোষ্ট আছিলে। ইয়াৰ ইণ্টাৰভিউ ডেটটো হৈছে 15/7/2026। ইয়াতে আপোনালোকৰ 11টা বজাত আছে ইণ্টাৰভিউ, ৰিপৰ্টিং টাইম 10টা, ঠিক আছে। তাৰপিছতো পোষ্টৰ নাম হৈছে ফাইনেন্স স্পেচিয়েলিষ্ট। ইয়াতে আপোনালোকৰ ভালেখিনি পোষ্ট আছে। ইয়াতে আছে MC আৰু A&H, ইয়াতে 9টা পোষ্ট আছে। ইয়াতে আপোনালোকৰ ইণ্টাৰভিউ ডেটটো হৈছে 16/7/2026। ইয়াতে 11টা বজাত আপোনালোকৰ কি আছে, ইণ্টাৰভিউ আছে আৰু ৰিপৰ্টিং টাইম আছে 10টা বজাত, ঠিক আছে। নেক্সট 4 নম্বৰ পোষ্টটো চাওক, IPA মেনেজাৰ, গতিকে আণ্ডাৰ এছিষ্টেণ্ট প্ৰজেক্ট। গতিকে ইয়াতে ধুবুৰী MC&H 1টা পোষ্ট, মেঘালয় চিভিল হস্পিটেলত এটা পোষ্ট আছে আৰু ডিষ্ট্ৰিক্ট হস্পিটেল ৱেষ্ট কাৰ্বি আংলং হামৰেনত আছে এটা পোষ্ট। ইয়াতে আপোনালোকৰ ইণ্টাৰভিউটো ডেটটো দিছে 17 জুলাই। ইয়াতে আপোনালোকৰ ইণ্টাৰভিউ টাইমটো হৈছে 11টা বজাত, আকৌ ৰিপৰ্টিং টাইম হৈছে 10 বজাত। নেক্সট 5 নম্বৰ পোষ্টটো চাওক, হস্পিটেল এডমিনিষ্ট্ৰেটৰ, ইয়াতে আছে MCOH, ইয়াতে আছে 9টা পদ, ভালেখিনি পদ আছে ইয়াতে। চাওক 18/7/2026। ইয়াতে আপোনালোকৰ 18 তাৰিখে দিছে ইণ্টাৰভিউ ডেট। ইয়াতে ইণ্টাৰভিউ টাইমটো দিয়া আছে 10 বজাত, ইয়াতে ৰিপৰ্টিং টাইম হৈছে 10 বজা। গতিকে চাওক গোটেইখিনি আপোনালোকৰ কি ইয়াতে ৱাক এণ্ড ইণ্টাৰভিউ, গতিকে আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে। গতিকে এইটো আপোনালোকৰ কাৰণে ভালে এটা সোণালী সুযোগ, আপোনালোকে কেতিয়াও এইটো মিছ নকৰিব। এই অফিচিয়েল ন'টিফিকেশ্যনখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে, আৰু যদি কিবা জানিবলগীয়া থাকে, সুধিবলগীয়া থাকে, মোক কমেণ্টত কমেণ্ট কৰিব পাৰে, ঠিক আছে। থেংক ইউ ফৰ ৱাচিং।